মেডিকেল কলেজ ভ্ৰমণ কাৰ্যসূচী আছিলে। ৰাতিপুৱাৰ পৰা এতিয়ালৈ ৰিভিউ মিটিং, হস্পিটেল চোৱা, OPD চোৱা আৰু গোটেই আলোচনা, ঔষধৰ পৰা আৰম্ভ কৰি চাৰ্জাৰী, IPD সকলো আলোচনা হ'ল। এটা নতুন ছুপাৰ স্পেচিয়েলিটি হস্পিটেলো ইয়াৰ ভিতৰত নিৰ্মাণ কৰা হ'ব আৰু উন্নত মানদণ্ডৰ চিকিৎসা মেডিকেল কলেজে কেনেকৈ দিব পাৰে তাৰ ওপৰতো আলোচনা হ'ল। আৰু মই ভাবোঁ যে হস্পিটেলে দিনক দিন এতিয়া আগবাঢ়ি যাব পাৰিব। আৰু যিহেতু মোৰ গৃহ জিলাত মেডিকেল কলেজ, মোৰ এক্সট্ৰাকৈ দায়িত্ব থাকিব যে এই মেডিকেল কলেজখন ভাল হওক আৰু মই চেষ্টা কৰি যাম অসমৰ সমগ্ৰ মেডিকেল কলেজৰ লগত তেজপুৰ মেডিকেল কলেজো আধুনিক চিকিৎসা শিক্ষা আৰু ৰোগীক চিকিৎসা দিয়াত অগ্ৰণী ভূমিকা ল'ব বুলি মই বিশ্বাস। আজি মই গম পালোঁ আৰু মনটো বৰ ভাল লাগিলে যে প্ৰায় 40টা হিপ চাৰ্জাৰী মেডিকেল কলেজে যোৱা এবছৰত কৰিছে। ক'ব গ'লে বহুত ক্ৰিটিকেল আৰু ময়ো জনা নাছিলোঁ, কিন্তু আজি প্ৰেজেণ্টেশ্যনৰ আলোচনাত ওলাল যে প্ৰায় 40খন হিপ চাৰ্জাৰী ছাকচেছফুলি কৰিছে, এটাও চাৰ্জাৰী বেয়া হোৱা নাই। মাতৃৰ মৃত্যুদৰ, শিশুৰ মৃত্যুদৰৰ ওপৰতো দীঘলীয়া এটা আলোচনা হ'ল আৰু বহু ধৰণৰ পন্থাৰে MMR, IMRও কমাৰ কাৰণে আমি প্ৰয়াস আৰম্ভ কৰিছোঁ অসমত। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কয় যে অসমক অগ্ৰণী 5খন ৰাজ্যৰ ভিতৰত আমি 5 বছৰ স্থান দিম, এইটো কওঁতে স্বাস্থ্য বিভাগো তাত অন্তৰ্ভুক্ত হৈ থাকে যে স্বাস্থ্য খণ্ডটো অসম ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যত MMR কমিব লাগিব, IMR কমিব লাগিব, NCD কমিব লাগিব। আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত এই কামখিনি আমি কৰিম। তেজপুৰ মেডিকেল কলেজত অতি সোনকালে আমি নিবিদা ষ্টেজতে আছোঁ বুলি ধৰিব পাৰোঁ। ছাৰ, বানপানী হৈছে, স্বাস্থ্য বিভাগ কেনেধৰণে? স্বাস্থ্য বিভাগৰ প্ৰায় 200জন ডক্টৰ তাত অলৰেডি বিভিন্ন কেম্পত গাঁৱত কাম কৰি আছে। ANM, GNM তাত কাম কৰি আছে। আৰু আমি ভাবোঁ যে যিখিনি লাগতিয়াল ব্যৱস্থা, ঔষধ আৰু বাকী যি ব্যৱস্থা আছে, এই ব্যৱস্থাটো বৰ টনকিয়াল হৈ আছে, চলি আছে। আৰু য'ত য'ত প্ৰয়োজন আছে তাত আমি ইণ্টাৰভিন কৰি আছোঁ। অহাকালিৰ পৰা বৃহৎ আকাৰৰ হেল্থ কেম্পবোৰ আৰম্ভ হ'ব। স্থানীয় বিধায়কসকলৰ লগত আলোচনা কৰি, স্থানীয় গাৰ্জেন মন্ত্ৰীৰ লগত আলোচনা কৰি এই কেম্পৰ জেগাবিলাক, নিৰ্দিষ্ট জেগাবিলাক ঠিক কৰা হৈছে আৰু ৰাইজক তাত অনা হ'ব আৰু পৰীক্ষা কৰা হ'ব। ক'ৰবাত যদি অৱনতি ঘটিছে স্বাস্থ্যৰ, তাত আমি চিকিৎসাৰ ব্যৱস্থা কৰিম। আৰু লগতে এটা বিভাগে আৰু চিন্তা কৰি আছে, আজিয়ে মই বিষয়াসকলৰ লগত কথা পাতিলোঁ যে এটা ট্ৰমা লাইক চিটুৱেশ্যন, পষ্ট এক্সিডেণ্ট ট্ৰমা কোৱা হয়, যে এটা ডাঙৰ দুৰ্ঘটনা ঘটিলে এতিয়াতো ঠিক আছে, ৰিলিফ কেম্পত আছে, এটা সময়ত মানুহ নিজৰ ঘৰত উভতি যাব, উভতি যোৱাৰ পিছত কিছুদিন ডেইলি চৰকাৰী মানুহ যাব, যাব, ব্যস্ততা থাকিব। কিন্তু এটা সময়ত যেতিয়া লাহে লাহে বস্তুবোৰ ছেটেল হোৱা আৰম্ভ কৰিব, তেতিয়া যিটো পৰিয়ালত মানুহ হেৰুৱাইছে, বিধ্বস্ত হৈছে, আৰ্থিকভাৱে বহুত লোকচান হৈছে, এই মানুহবিলাক মানসিকভাৱে কষ্ট পাব। এই মানুহখিনিৰ ওচৰত স্বাস্থ্য বিভাগ কেনেকৈ থিয় হ'ব পাৰে, চাইকেট্ৰী মানুহে হওক, চাইকলজিৰ মানুহে হওক বা বিভিন্ন চৰকাৰী সেৱাত কৰ্মৰত কৰ্মচাৰী বিষয়াহঁতে তাত কি ভূমিকা হ'ব পাৰে, তাৰ ওপৰত আমি আলোচনা আৰম্ভ কৰিছোঁ। যে স্বাস্থ্য খণ্ডত আমি স্বাস্থ্য বিভাগৰ পৰা অকল চিকিৎসা দিয়া, মেডিচিন দিয়া নহয়, মানসিকভাৱেও চিকিৎসা কেনেকৈ আমি দিব পাৰোঁ, য'ত প্ৰয়োজন আছে তাৰ বাবে আলোচনা। বিশ্বনাথ আৰু গোলাঘাট মেডিকেল কলেজ কেতিয়া আৰম্ভ? নেক্সট আৰু বঙাইগাঁৱৰ পিছত বিশ্বনাথ আৰু গোলাঘাট এই বছৰতে চেষ্টা কৰি আছোঁ, দেখা যাওক, আশীৰ্বাদ কৰক। বঙাইগাঁৱৰ পিছতে বিশ্বনাথ, পিছতে বিশ্বনাথ গোলাঘাট।